পাইছিলোঁ আৰু এইটো আমাৰ অঞ্চলৰ বেছিভাগ কৃষক অঞ্চলৰ মানুহ এই কৃষকসকলে দুটা খেতি কৰি মানুহে ভালদৰে চলিব পাৰিছিল। আজি 4-5 বছৰ ধৰি আপোনাৰ একাংশ স্বাৰ্থবাদী মানুহকেইটাই নিজৰ মাটিৰ অধিকাৰ দেখুৱাই এই কাৱৈমাৰীৰ পৰা যিটো পানী যোৱাৰ ৰাস্তা সেই ৰাস্তাৰ সন্মুখত আপোনাৰ ফিচাৰী বান্ধি গোটেই পানীখিনি আমাৰ ইয়াত যাব নিদিয়াৰ এটা অৱস্থা কৰিছে, যাৰ ফলত আজি আপোনাৰ সম্পূৰ্ণ খেতিপথাৰ মান নষ্ট হৈছে। আমি খেতিপথাৰ কৰিব নোৱাৰি, আমাৰ ৰাস্তা ঘাট আপোনাৰ সম্পূৰ্ণ তল গৈ আছে। আপোনাৰ যিসকলে ফিচাৰী আছে তাৰ অঞ্চলত সেইবিলাকো আপোনাৰ বুৰ গৈ আছে। ইফালে চাওক মানুহৰ ঘৰত চোতালত পানী সোমাই আছে। গতিকে এই মানুহসকলৰ লগত আমি বহুতবাৰ আলোচনা কৰোঁ, যিহেতু কাকতি মিনতি কৰাৰ পিছতো সিহঁতে আজিলৈকে আমাৰ এই পানী যোৱাৰ ৰাস্তাটো মানে খুলি নিদিলে, যাৰ ফলত আজি আমি এতিয়া ডুবি মৰিবলগীয়া অৱস্থা হৈছে। এই অহা সিজনত যে আমাৰ বুঢ়া খেতি কৰাৰ যেটা সময় আহি আছে, আমি কঠীয়া যে পেলাম তাৰ কাৰণে আপোনাৰ একোটা মাটিৰ কোনো ব্যৱস্থা নাই, চব পানীৰ তলত বুৰ গৈ আছে। গতিকে আপোনালোকৰ চেনেলৰ মাধ্যমৰ যোগেদি আমি আজি অসম চৰকাৰ তথা আমাৰ এই ৰাজহুৱা ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি অনুৰোধ জনাম যে অতি সোনকালে যাতে আমাৰ পানীখিনি যোৱাৰ ৰাস্তা কৰি দিয়ে। সিহঁতৰ ওচৰত আমি ৰাইজে যাব নোৱাৰি। আমি ক'লে